এই ব্ৰহ্মবস্তে দহিলে তোমাৰ লেওৰ এই গদা ধৰি প্ৰৱেশিলা গৰ্ভৰ ভিতৰ অষ্টকো ভাঙিলা যিটো জীয়াইলা তোমাক অশিকি কৃষ্ণে ৰাখিবে নপাৰে আপোনাক বৰ ডাঙৰ কথা কৈছে এইটো এ বানক ৰাখিবে লাগি যুঁজিলন্ত হৰে অ তাহাংক মহিলা প্ৰভু বিজম্ভন হৰে এ জগতকো সংহৰে অন্তকে যিটো ৰুদ্ৰ ও কৃষ্ণ আগে ভৈলন্ত পতংগ যেন ক্ষুদ্ৰ এ পৰম ঈশ্বৰ হেন কৃষ্ণ কৃপাময় ও যাৰ কটাক্ষতে হুৱে সৃষ্টি স্থিতি লয় ও হে কৃষ্ণ ৰাখিবে নপাৰে আপোনাক এক মুননু বৰবৰে আৱে পতিয়াই বেয়াক এ মনুষ্য লোকত কিছু নাই সুস্থ গতি ও হেন হেন দেখালা ইতুতি জগতপতি এ বৈকুণ্ঠক লাগি গইলা অ নৰৈ দ্বাৰকা ও জানি আনি পতি শংকা নকৰিবা সুখদেৱ গুৰু ভগৱানে পৰীক্ষিতক ভাগৱতৰ একাদশ স্কন্ধত মৃত্যুৰ ভয় দূৰ কৰিছে কেনেকে দূৰ কৰিছে গুৰু কি গুৰু অভয় ব্ৰহ্ম দেৱ কি দেৱ পূৰ্ণ ব্ৰহ্ম নাম কি নাম অক্ষৰ ব্ৰহ্ম আৰু ভকত ভকত শুদ্ধ ব্ৰহ্ম জগতত বস্তু এই চাৰিটাই বোলে কি আমাৰ মৃত্যুৰ ভয় যি দূৰ কৰি দিব পাৰিব সেইজন গোবিন্দ সেইজন গুৰু এই গুৰুৱে কেনেকে দূৰ কৰিব দেৱৰ তত্ত্বৰ সন্ধান দি দিব বোলে তোমাৰ লগত যিজন দেৱ আছে ও এজন দেৱৰ জন্ম মৃত্যু নাই বোলে এজন কি এজন সদায় আনন্দিত আত্মা পৰমাত্মা এজন পূৰ্ণানন্দ হৰি এই হৰিয়ে তোমাক প্ৰতিপালন কৰি আছে শিষ্যই কি বুলি সুধিলে বোলে তেওঁক দেখোন দেখা নাপায় তেওঁক দেখোন ক'তো নেদেখি হয়নে দেৱ কি দেৱ দৈৱকী নন্দন পূৰ্ণানন্দ হৰি তেতিয়া গুৰুৱে কি বুলি কৈছে বোলে তেওঁক দেখা নাপায় কিন্তু তেওঁক শুনিবলৈ পায় তেওঁক চাবলৈ নাপায় কি কৰিব পাৰি তেওঁক বোলে অনুভৱ কৰিব পাৰি বোলে কেনেকে বোলে তেওঁ পুণ্য নাম তেওঁ পুণ্য নাম গুণ কি অক্ষৰ ব্ৰহ্ম অবিনাশী ব্ৰহ্ম শিষ্যই গুৰুক সুধিছে এই অবিনাশী ব্ৰহ্ম পিছে ক'ত থাকে বোলে যাৰ হৃদয়ত থাকে সেয়া ভকত যিয়ে অবিনাশী ব্ৰহ্মক নাম বস্তুক হৃদয়ত উপাসনা কৰে সেইটো কাৰণে চাৰি বস্তু পৰীক্ষিত কি পৰীক্ষিত বৈষ্ণৱ পৰীক্ষিতৰ এটা নাম কি বিষ্ণু ৰাস পৰীক্ষিতক ব্ৰহ্মশৰ নিক্ষেপ কৰিছিলে কোনে অশ্বত্থামাই এই অশ্বত্থামাটো কি বস্তু তত্ত্বগত ৰূপত আমি বুজিব লাগিব অশ্বত্থামা কি সৰ্বশাস্ত্ৰ বিশাৰদ বেদৰ সমস্ত তত্ত্ব জানে সমস্ত শাস্ত্ৰ জানে
সেইটো কাৰণে অস্বস্থমা কি অস্বস্থমা মৃত্যুহীন কোনেও অস্বস্থমাক বধ কৰিব নোৱাৰে 28 নম্বৰ যিটো দাপৰ যুগ হ'ব এই দাপৰ যুগত বেদ ব্যাখ্যা কৰিব কোনে অস্বস্থমাই আৰু সেই সময়ত তেওঁ কি হ'ব পুৰাণ প্ৰণেতা তেওঁ বেদব্যাস হ'ব গতিকে দ্ৰোণৰ পুত্ৰ দ্ৰোণ কি দ্ৰোণ আমাৰ দ্বৈত বুদ্ধি এই দুটা বুদ্ধি বা দ্বৈত বুদ্ধিটো হ'ল দ্ৰোণাচাৰ্য বলে কি মই অৰ্জুনক বগা দেখিম আৰু একলব্যক কোলা দেখিম সেইটো কাৰণে দ্বৈত বুদ্ধি একলব্যক অংগক্ষত কৰিলে কিয় অৰ্জুনক শ্ৰেষ্ঠ বুলি প্ৰতিষ্ঠা কৰিবলৈ এনেকুৱা কাম ব্ৰাহ্মণে কৰে জানো ব্ৰহ্মময় ব্ৰাহ্মণ গুৰুৱে এনেকুৱা কাম কৰে জানো এয়া শাস্ত্ৰ সন্মত হয় জানো শাস্ত্ৰৰ নিয়ম কোনে জানে ব্ৰাহ্মণ হৈও নাজানে দ্ৰোণাচাৰ্যই ক্ষত্ৰিয় হৈও জানে কোনে দ্ৰুপদে সেইকাৰণে দ্ৰুপদে কি কৰিলে নিজৰ পুত্ৰ ধৃষ্টদ্যুম্নক সদায় হিংসা কৰা এই দ্ৰোণাচাৰ্যৰ ওচৰত অস্ত্ৰ শিক্ষা ল'বলৈ পঠিয়ালে যেতিয়া দ্ৰোণাচাৰ্যৰ ওচৰলৈ দ্ৰুপদ নন্দন ধৃষ্টদ্যুম্নক অস্ত্ৰ শিক্ষা ল'বলৈ পঠিয়ালে এতিয়া দ্বৈত বুদ্ধি সম্পন্ন দ্ৰোণাচাৰ্যই মনতে ভাবিছে তই ক্ষত্ৰিয় বুলি অহংকাৰ কৰি মোৰ ব্ৰাহ্মণৰ ওচৰত তোৰ পুত্ৰক তই শিক্ষা ল'বলৈ দিছ তই মোৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰিছ মই তোৰ ওপৰত প্ৰতিশোধ নলওঁ কি কৰিম মোৰ যিমান জ্ঞান বিদ্যা বুদ্ধি আছে গোটেইখিনি মই তোৰ পুত্ৰক দান কৰিম দ্বৈত বুদ্ধি যাক দান কৰিব লাগে তাক দান নকৰিলে যাক দান কৰিব নালাগে তাক দান কৰি দিলে এটা কি হৈ গ'ল ধৃষ্টদ্যুম্নই ভাবিলে এজন গুৰুৰ দক্ষিণা মই এতিয়া নিদিওঁ এজন গুৰুৰ দক্ষিণা মই এতিয়া পৰিশোধ নকৰো আৰু মই কম হে মোৰ গুৰুদেৱ জীৱনৰ এটা গুৰুত্বপূৰ্ণ মুহূৰ্তত মই আপোনাক মোৰ গুৰু দক্ষিণা দান কৰিম আৰু এই দক্ষিণা আপুনি ভিক্ষা কৰিব নালাগে মই মোৰ ইচ্ছাৰে দান কৰিম সেইটো কাৰণে কি কৰিলে দ্ৰোণাচাৰ্যক যুদ্ধ ক্ষেত্ৰত শিৰচ্ছেদ কৰি দিলে দ্ৰোণাচাৰ্যক যুদ্ধ ক্ষেত্ৰত শিৰচ্ছেদ কোনে কৰিছিলে ধৃষ্টদ্যুম্নই কৰিছিলে গুৰুৰ আসনত বহি দ্বৈত বুদ্ধিযুক্ত যদি হোৱা এনে গুৰু জগতত থাকিব নালাগে মই তাক বিনাশ কৰিলে মোৰ পুণ্য হ'ব গতিকে মহাভাৰতৰ পৰা ন্যায় নীতি আৰু সদাচাৰ সেইটো কাৰণে মহাভাৰতক কি বুলি কোৱা হয় পঞ্চম বেদ বুলি কোৱা হয় আমি মহাভাৰতৰ পৰা এই তত্ত্ব জ্ঞান ল'ব লাগিব আমাৰ জীৱনত প্ৰয়োগ কৰিবলৈ দ্ৰোণাচাৰ্যৰ পুত্ৰ কি নামটো অস্বস্থমা অশ্ব মানে কি অশ্ব মানে ঘোঁৰা থামা মানে কি থামা মানে গতি যি অশ্বৰ গতি কোনেও ৰোধ কৰিব নোৱাৰে তাৰ নামেই হ'ল অস্বস্থমা কি অশ্ব মনৰ আসক্তি ইন্দ্ৰিয়বিলাক এই কামনা বাসনাৰ প্ৰতি আসক্ত হৈ থকা এই ইন্দ্ৰিয়বিলাকৰ নাম হ'ল অস্বস্থমা জীৱন যেতিয়ালৈকে থাকিব আমাৰ লগত আসক্তি থাকিব এই আসক্তিৰ মণিটো আমাৰ শিৰত চবে দেখা পায় সেইটো কাৰণে এইটো কি হয় অস্বস্থমাৰ চূড়ামণি অস্বস্থমাৰ চূড়ামণি ভাগৱতৰ প্ৰথম স্কন্ধত ছেদন হৈছে কোনে ছেদন কৰিছে অৰ্জুনে ছেদন কৰিছে অৰ্জুন কি অৰ্জুন হ'ল আত্মদৰ্শন অৰ্জুন হ'ল কৃষ্ণৰ সখা অৰ্জুন ভগৱান কৃষ্ণত শৰণাপন্ন যি কৃষ্ণত শৰণাপন্ন হয় তাৰ মস্তকত থকা লোভ মোহ কাম ক্ৰোধৰ আসক্তি ৰূপী এই যি মণি এই মণিক কি কৰি দিব পাৰে ছেদন কৰি দিব পাৰে গতিকে অস্বস্থমাৰ আসক্তিৰ মণি ছেদন কৰিলে তাৰ পৰা কি বাহিৰ হ'বলৈ ল'লে তেজ আৰু পুজ বাহিৰ হ'বলৈ ল'লে বোলে কিয় লোভতে উদ্ভৱে মোহ মোহতস্মি বিভ্ৰম
স্মৃতি ভ্ৰমে বুদ্ধিনাশ তাতে সেয়া মনাসন। গতিকে ভয়ানক বস্তুবিলাকৰ ফালে আমি যাতে অগ্ৰসৰ নহওঁ। অস্বস্থমা আমাৰ মনত থকা আসক্তি, এই মনত থকা আসক্তিবিলাকক যদি আমি বিনাশ কৰিবলৈ হয়, বধ কৰিবলৈ হয়, শিৰৰ মস্তকত থকা এই দুদান্ত মণিটোক আমি যদি উলিয়াই পেলাবলৈ হয়, তেতিয়াহ'লে কি কৰিব লাগিব? কৃষ্ণৰ চৰণত শৰণ ল'ব লাগিব। ভগৱান কৃষ্ণৰ চৰণত উপাসনা কৰিব লাগিব। ভগৱান কৃষ্ণক আমাৰ এই ভক্তিৰ কপিধ্বজ নামৰ ৰথৰ কি কৰিব লাগিব? সাৰথি কৰিব লাগিব। এই ভক্তিৰ জীৱন ৰথৰ সাৰথি যদি বাসুদেৱ কৃষ্ণ হয়, অস্বস্থমাৰ আসক্তি ছেদন হৈ যাব। কোনে ছেদন কৰিব? ভগৱান কৃষ্ণৰ কৃপাৰ দ্বাৰা ছেদন হ'ব। গতিকে ভাগৱতৰ প্ৰথম স্কন্ধত অস্বস্থমাৰ শিৰোমণি ছেদ। এই অস্বস্থমাই আসক্তিৰ ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছিলে। কালে প্ৰয়োগ কৰিছিলে? পৰীক্ষিত ৰূপী জীৱলে। উত্তৰাৰ গৰ্ভলে যি ব্ৰহ্মাস্ত্ৰ মাৰিছিলে, এই ব্ৰহ্মাস্ত্ৰ নিৰ্যান কৰিবৰ কাৰণে অৰ্জুনক তেতিয়া ভগৱান কৃষ্ণই কি কৰিছিলে? বোলে তুমিও ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰা। অৰ্জুনৰ লগত থকা আসক্তি ব্ৰহ্মাস্ত্ৰ, অস্বস্থমাৰ লগত থকা আসক্তি ব্ৰহ্মাস্ত্ৰ, আকাশত দুই পাত অস্ত্ৰ শক্তিমন্ত হৈ গোটেই আকাশখন জ্বলাবলৈ ললে। বাসুদেৱ কৃষ্ণই সুদৰ্শন পঠিয়াই দিলে। বোলে কিয়? যিমান আসক্তি আছে মোৰ স্পৰ্শ পালে সব নিষ্কাম হৈ যাব। ভগৱান কৃষ্ণ কি? সুদৰ্শন চক্ৰধাৰী। এই ব্ৰহ্মাস্ত্ৰৰ শক্তিক নিৰ্যান কৰি বাসুদেৱ কৃষ্ণই পৰীক্ষিত নামৰ জীৱক গৰ্ভত ৰক্ষা কৰিলে। কিহেৰে? গদাৰে। গদা হল নাম। নাম নিৰ্গুণ। নামৰ সকলোতে প্ৰৱেশ হৈ যাব পাৰে। নামক একো পাছিৰে ভেদ কৰি ৰাখিব নোৱাৰে। এইটো কাৰণে উত্তৰাই আসক্তিৰ ব্ৰহ্মাস্ত্ৰৰ পৰা এই পৰীক্ষিত ৰূপী জীৱক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ গৰ্ভত হাত দিয়া নাই, তেওঁ হৃদয়ত হাত দিলে। ভগৱান কৃষ্ণৰ নাম জপ কৰিলে আৰু কৃষ্ণক কলে, হে কৃষ্ণ, তুমি নথকা ঠাই এই জগতত কতো নাই। এই জগতত যি বিৰাজমান হৈ আছে সকলোতে তুমি বিৰাজমান হৈ আছা। এই অস্বস্থমাৰ আসক্তিৰ ব্ৰহ্মাস্ত্ৰই মোৰ এই পুত্ৰলৈ মৃত্যু আনিছে। তুমি অমৃত, তুমি কি কৰা? ইয়াক পুনৰ জীৱন্ত কৰি দিয়া। গতিকে নাম পালে বধ হোৱা জীৱও কি হয়? আকৌ সঞ্জীৱনী সত্তাৰে ঘূৰিয়ায়। পৰীক্ষিতৰ গৰ্ভত থাকোতে মৃত্যু হৈছিল। এই গৰ্ভত থাকোতে মৃত্যু হোৱা পৰীক্ষিতক ভগৱান কৃষ্ণৰ নাম বস্তুৰ যোগেদি, গদাৰ শক্তিৰ যোগেদি চৈতন্য কৰাই নহয়, আংগুষ্ঠ প্ৰমাণ ৰূপত দৈৱকী নন্দন কৃষ্ণই ক্ৰীড়া কৰি কৰি গৰ্ভত থাকোতে কি কৰিলে? পৰীক্ষিতক দেখা দি দিলে। বোলে কি? তুমি জীৱ, মই শিৱ। তুমি মোৰ অংশ, মই তোমাৰ তত্ত্ব। তুমি মোৰ পুত্ৰ, মই পৰম পিতা, মই তোমাৰ মালিক। তোমাৰ মোৰ মাজত থকা এই সম্বন্ধ অস্বস্থমাৰ আসক্তিৰ ব্ৰহ্মাস্ত্ৰই কেতিয়াও বিনাশ কৰিব নোৱাৰে। সেইটো কাৰণে কি হল? কৃষ্ণ বস্তুৱে দেখা দি দিলে। কাক? পৰীক্ষিত নিগতি গৰ্ভত। গৰ্ভত কৃষ্ণক দেখা পালে, এয়া সত্য। কিন্তু গৰ্ভত থাকোতে অস্বস্থমাৰ যি আসক্তিৰ ব্ৰহ্মাস্ত্ৰ, এই ব্ৰহ্মাস্ত্ৰও তেওঁৰ ওচৰলৈ গৈছিলে। গতিকে কি হল? আসক্তিৰ কিয়া পৰীক্ষিতৰ গালৈ আহি গল। এফালে কৃষ্ণ প্ৰাপ্তি, এফালে ব্ৰহ্মাস্ত্ৰৰ ক্ৰিয়া বিনাশ নহল। কি হল? পৰীক্ষিতৰ মৃগয়া কৰিবলৈ মন গল। এই যে আসক্তি, এই যে ব্ৰহ্মাস্ত্ৰ, কৃষ্ণই যি অস্ত্ৰ নিৰ্যান কৰিছিল, সেই অস্ত্ৰ আকৌ চৈতন্য হৈ গল। পৰীক্ষিতক কি কৰিলে? ভ্ৰমিত কৰি দিলে।
ভ্ৰমিত কৰি ঋষিৰ শুদ্ধতা নষ্ট কৰালে। ধৰ্মৰ দ্বিতীয় পদটো কি? সুচিতা। ধৰ্মৰ প্ৰথম পদটো কি? তপ। সমীক ঋষিয়ে তপস্যা কৰিছিলে, পৰীক্ষিতে তপ ভংগ কৰিবলৈ ললে। তপ ভংগ নহল, কি কৰিলে? সুচিতা ভংগ কৰিলে। কেনেকে? অপবিত্ৰ মৰা সাপ মেৰিয়াই দিলে। ধৰ্মৰ দ্বিতীয়টো পদ পৰীক্ষিতৰ যোগেদি ভংগ হ'ল। ধৰ্মৰ তৃতীয় পদ দয়াদান কোনে ভংগ কৰিলে? ঋষিৰ পুত্ৰ সিংহে ভংগ কৰিলে। সিংহে দয়াদান ত্যাগ কৰিলে, লগে লগে জ্ঞানী পৰীক্ষিতৰ দৰে ৰজাজনক ব্ৰহ্মশাপ দি দিলে। ধৰ্মৰ চতুৰ্থ পদ হল সত্য। বোলে সত্য কি? ঈশ্বৰে যিটো কৰে সেইটোই সত্য। ঈশ্বৰে যিটো কৰিব সেইটো সত্য, কোনেও নঘটোৱাকে থাকিব নোৱাৰে। ঋষিৰ অভিসম্পাদ লাভ কৰিলে, পৰীক্ষিতৰ 7 দিনত মৃত্যু আহিলে। সিংহী মুনিয়েও তেওঁ নিজৰ বংশটোকে কি কৰিলে? কলুষিত কৰিলে। কিন্তু সত্য হল কৃষ্ণ। সত্য কৃষ্ণই কি কৰিলে? গংগাৰ পাৰত শুকৰ মুখ পদ্মে ভাগৱত ৰূপত প্ৰকাশ কৰি দেখুৱালে। অমৃতময় কৃষ্ণই এই পৰীক্ষিত ৰূপী জীৱৰ জীৱনৰ জড় আসক্তি আছিলে, এই আসক্তি বিলাকৰ পৰা জীৱক মুক্ত কৰি এই গংগাৰূপী জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰত সুখস্বৰূপ গুৰুৱে পৰীক্ষিতক এতিয়া কৈছে বোলে কি? ইচ্ছা কৰা হলে কৃষ্ণে এই দেহ ত্যাগ নকৰাকৈও পাৰিলেহেঁতেন, কিন্তু হেৰা পৰীক্ষিত তুমিও সাজু হোৱা। বোলে কি? কৃষ্ণয়ো বৈকুণ্ঠ পয়ান কৰাই দেখাইছে। যতৈশ্ৰহি ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচি তামুহসি। ভাগৱতে আমাক কি শিক্ষা দিলে? আমি যি থাকিবৰ কাৰণে জন্ম লোৱা নাই, এদিন আমাৰ মৃত্যু হ'ব। এই মৃত্যুটোক যিমান আনন্দেৰে ল'ব পৰা যাব, যিমান আনন্দেৰে বৰণ কৰিব পৰা যাব, সেয়াই হল ভগৱত প্ৰাপ্তি, সেয়াই হল কৃষ্ণ প্ৰাপ্তিৰ আনন্দ, যি মৃত্যুক আহ্বান জনাব পাৰিব। এই দুখ কষ্ট বিকাৰ নিকাৰ এইবিলাকৰ কবলত পৰি হে দৈৱকী নন্দন কৃষ্ণ, মই আৰু এই জগতত সংসাৰত থাকিব নিবিচাৰো। বোলে কি? অন্তিম সময়ত যেতিয়া মোক তোমাৰ চৰণ দৰ্শন দিয়া, তোমাৰ ভকতৰ সং দিয়া, তোমাৰ নাম বস্তুৰ ভাগ দিয়া আৰু তোমাৰ চৰণৰ আশীৰ্বাদ দিয়া, এই ভাগে যি মৃত্যুক মাতিব, সেই মৃত্যুলৈ কেতিয়াও যান্ত্ৰণা আহিব নোৱাৰে। ভগৱন্ত কৃষ্ণৰ বৈকুণ্ঠ পয়ান কোনে শুনাইছে? সুকে শুনাইছে। কাক? পৰীক্ষিত। সুক চিৰঞ্জীৱ, জামন্ত চিৰঞ্জীৱ, হনুমন্ত চিৰঞ্জীৱ, বিভীষণ চিৰঞ্জীৱ, ব্যাস চিৰঞ্জীৱ। তেওঁলোকৰ মৃত্যু নাই। কিয়? সেইসকল দেহী নহয়। যদি দেহী হলহেঁতেন বিনাশ হলহেঁতেন, মৃত্যু হলহেঁতেন। সুখ কি? সুখ হল আমাৰ আত্মা, আত্মাৰ মৃত্যু নাই। সেইটো কাৰণে সত্যত জন্ম, তেতাত শৰণ, দাপৰত সুকে পঢ়িছে ভাগৱত শাস্ত্ৰ পিতৃৰ ওচৰত, আৰু কলিৰ সন্ধ্যাত কৰিছে সুকে কি? ভাগৱত কীৰ্তন। সত্য, তেতা, দাপৰ, কলি 4 যুগতম। সেইটো কাৰণে সুখ কি? সুখ হল আমাৰ আত্মা। আত্মা কি? আত্মা হল গুৰু। গুৰু কি? গুৰু হল গোবিন্দ দৈৱকী নন্দন কৃষ্ণ। আৰু আমি হলো জীৱ। জীৱ কি? জীৱ হল পৰীক্ষিত। গতিকে ভাগৱত কোনে কৈ আছে? ভাগৱত আত্মাৰূপী সুকে কৈ আছে। ভাগৱত কোনে শুনি আছে? জীৱৰূপী পৰীক্ষিতে শুনি আছে।
এয়া হল জীৱ আৰু পৰীক্ষিতৰ মাজত যি সম্বন্ধ সেইটো কাৰণে ফুকৰ কেতিয়াও বিনাশ বা মৃত্যু নহয় আৰু এজন চিৰঞ্জীৱ কোন বিদুৰ বিদুৰৰ বিনাশ নাই মৃত্যু নাই কিয় মৃত্যু নাই বিদুৰ মানে জীৱ জীৱৰ মৃত্যু আছে জানো জীৱৰ গতি আছে জীৱৰ সংস্কাৰ আছে গতি আৰু সংস্কাৰ এই দুটা বস্তু আছে জীৱৰ মৃত্যু নাই সেইটো কাৰণে জীৱৰূপী বিদুৰ কি বিদুৰ অমৰ কেনেকে অমৰ আমাৰ হৃদয়ত বহি থকা জীৱই হল বিদুৰ আমাৰ এই দেহটো কি আমাৰ এই দেহটো হল হস্তিনাপুৰ এই হস্তিনাপুৰত এই দেহটো কি এই দেহটো হল ধৃতৰাষ্ট্ৰ এই দেহক ধাৰণ কৰা জীৱ ধৃতৰাষ্ট্ৰৰ ভাতৃ বোলে কি এয়া বিদুৰ আৰু মনৰ সাত্বিক বৃত্তিবিলাক কি পাণ্ডু আগতীয়াকৈ মৰিলে হয়নে বাৰু সেইটো কাৰণে বিদুৰে কি কৰিব লগা হল উদ্ধৱ মহন্তক লগ পাওঁতে কৈ দিলে বোলে কি অ জিলু জিলু নহলে দুৰ্যোধনে তাক নিৰ্বাসন দিয়া নাই জানো জীৱ হৃদয়ত থাকিলেও পুণ্য অৱস্থাত নাথাকিব যদি অহংকাৰ থাকে যদি হিংসা থাকে সেইটো কাৰণে অহংকাৰ ৰূপী দুৰ্যোধন হিংসা ৰূপী দুঃশাসনে এই জীৱৰূপী বিদুৰক নিৰ্বাসন দি দিছে যেতিয়াই বিদুৰৰ নিৰ্বাসন হৈ গল কি হল কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হৈ গল তাৰ আগলৈকে কুৰুক্ষেত্ৰৰ যুদ্ধ হোৱা নাছিলে বিদুৰ কি বিদুৰ ভকত ভকত থাকিলে যুদ্ধ হব কেতিয়াও নোৱাৰে গতিকে এজন ভকত কোন এজন ভকত হল জাম্বৱন্ত চিৰঞ্জীৱ জাম্বৱন্তৰ তত্ত্বটো কি ও সংসাৰ গুহাত যি থাকে এই সংসাৰখন কি এই সংসাৰখন এটা গুহা এই সংসাৰ গুহাত কি আছে লোভ আছে মোহ আছে কাম আছে ক্ৰোধ আছে দম্ভ আছে দেশ আছে অহংকাৰ আছে এইবিলাক কি এইবিলাক বোকা পানী এই সংসাৰ গুহাত বোকা পানী লগাই যি জীৱ সোমাই আছে এয়া কি এয়া জাম্বৱন্ত বোলে কি ভকতি কেৱল ৰামত ৰামত ভকতি কৰা ভকতৰ কেতিয়াও মৃত্যু নাই সেইটো কাৰণে জাম্বৱন্ত চিৰঞ্জীৱ হৃদয় গুহাত যি ভগৱান ৰামক সৰ্বদা উপাসনা কৰে বৰ ভীষণ কি বিভীষণ কাৰ ভাতৃ ৰাৱণ আৰু কুম্ভকৰ্ণৰ ভাতৃ বিভীষণ কি বিভীষণ চিৰঞ্জীৱ কেনেকে চিৰঞ্জীৱ হল বিবেকৰ কেতিয়াও মৃত্যু নহয় বিবেকৰ কেতিয়াও মৃত্যু হব নোৱাৰে সেইটো কাৰণে আমাৰ বিবেক কি আমাৰ বিবেক হল বিভীষণ বিবেকে কি বুলি কয় ৰাৱণ ৰিপুময় বাসনা কুম্ভকৰ্ণ হল পাপ সুপৰ্ণখা হল সৌন্দৰ্য আৰু সম্পদৰ অহংকাৰ মেঘনাদ হল কাম ৰিপু এইবিলাক এটাও স্থায়ী বস্তু নহয় স্থায়ী বস্তু কি স্থায়ী বস্তু হল ভগৱান ৰাম গতিকে ৰামৰ চৰণত শৰণ লৈ ৰামক উপাসনা কৰাই আমাৰ জীৱনৰ সৎগতি হ'ব এইটো কাৰণে ৰাক্ষস কুলত জন্ম লোৱা স্বত্তেও বিভীষণ চিৰঞ্জীৱ এইদৰে ভকত ছজন ৰচনা কৰিলে ঈশ্বৰে তিনিজন ত্ৰেতা যুগৰ আৰু তিনিজন দ্বাপৰ যুগৰ এই ছজন ভকত অবিনাশী ঈশ্বৰ তত্ত্ব কোনোদিন বিনাশ নহয় সেইটো কাৰণে ভকত ছজনহে হ'ব পাৰিলে বাকী সকল কি 12 বৈষ্ণৱ ছজন ভকত 12 জন বৈষ্ণৱ মূল তত্ত্ব কেইটা মূল তত্ত্ব 18টা তাকে বুজাইছে 18 ঐক্যহীনী সেনাই কুৰুক্ষেত্ৰৰ যুদ্ধত তাকে বুজাব বিচাৰিছে 18 পৰ্বযুক্ত মহাভাৰতে তাকে শিকাব বিচাৰিছে 18 পুৰাণে তাকে আমাক বুজাইছে 18 যুগ সম্বলিত গীতাই
বোলে কি 12জন বৈষ্ণৱ আৰু 6জন ভকত বিষ্ণু বৈষ্ণৱ আৰু ভকতৰ ভকতিৰ একাত্ম ঈশ্বৰ তত্ত্বৰ জ্ঞান তুমি জনমে জনমে লাভ কৰিবলৈ যত্ন কৰা ক'ত আছে 18 পুৰাণত আছে 18 যুগ সম্বলিত গীতাত আছে 18 পৰ্বযুক্ত মহাভাৰতত আছে আৰু 18 ঐক্যহীনী সেনাই কৃষ্ণস্বৰূপ ঈশ্বৰ থাকোঁতেও সেই যুদ্ধকে কৰি দেখাইছে গতিকে এয়া ৰহস্যময় কথা হে কৃপালু ভকত ভগৱন্ত আমি আপোনাক সবৰে চৰণত পুনৰ সেৱা নিবেদন কৰিছোঁ সময়ৰ